প্ৰিয় বন্ধু আপুনিও এখন ট্ৰেক্টৰ কিনিব বিচাৰে নেকি তেনেহলে আপোনাৰ বাবে এটা অতিকৈ সুখৰ খবৰ আপুনি জানেনে ভাৰত চৰকাৰৰ এক বিশেষ আঁচনিৰ জৰিয়তে আপোনাৰ পকেটৰ পৰা এটকাও নিদিয়াকৈ অৰ্থাৎ ফ্ৰীকৈ এখন ট্ৰেক্টৰ কিনি আনিব পাৰিব বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ কি আঁচনিৰ জৰিয়তে সম্পূৰ্ণ ফ্ৰীকৈ এখন ট্ৰেক্টৰ কিনি আনিব পাৰিব এই সম্পূৰ্ণ ফ্ৰীকৈ এখন ট্ৰেক্টৰ পাবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব আপোনাৰ কি কি ডকুমেন্ট থাকিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব আৰু ট্ৰেক্টৰখনৰ লগত কি কি পাৰ্টস সম্পূৰ্ণ ফ্ৰীকৈ লাভ কৰিব সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল আপোনালোকে নিশ্চয় জানে ভাৰত চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে প্ৰায় বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰি আহিছে তাৰে ভিতৰত অন্যতম আঁচনিটো হৈছে পিএম কিষাণ ট্ৰেক্টৰ আঁচনি বন্ধুসকল এয়া আপোনালোকে ক্লিয়াৰলি দেখিবলৈ পাইছে পিএম কিষাণ ট্ৰেক্টৰ যোজনা 2024 প্ৰধানমন্ত্ৰীয়ে ট্ৰেক্টৰ ক্ৰয়ৰ ক্ষেত্ৰত সকলো কৃষকক 20ৰ পৰা 50% ৰাজ সাহায্য প্ৰদান কৰিব লগতে ইয়াৰ তলত আপোনালোকে বিতংকৈ দেখিবলৈ পাইছে পিএম কিষাণ ট্ৰেক্টৰ যোজনা 2024 সকলো কৃষক ভাইৰ বাবে এক অতি ভাল খবৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি সকলো কৃষক ভাইৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা আৰম্ভ কৰিছে এই আঁচনিৰ জৰিয়তে চৰকাৰে সকলো কৃষকক ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ 50% ৰাজ সাহায্য প্ৰদান কৰিব ইয়াৰ দ্বাৰা সকলো কৃষকে কৃষি আয় বৃদ্ধি কৰিব পাৰিব যিদৰে আপোনালোকে জানে যে আমাৰ দেশ এখন কৃষি প্ৰধান দেশ এই কথা মনত ৰাখি চৰকাৰে অহৰহ কৃষক ভাইসকলৰ বাবে বহুতো আঁচনি লৈ আহে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ প্ৰৱৰ্তনৰ লগে লগে এতিয়া প্ৰতিজন সক্ষম কৃষকে এখন ট্ৰেক্টৰ ক্ৰয় কৰিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ জৰিয়তে কৃষকে ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ 50% ৰাজ সাহায্য লাভ কৰিব কৃষকৰ কৃষি আয় বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি এই আঁচনিৰ উদ্দেশ্য হৈছে ট্ৰেক্টৰ ক্ৰয় কৰিব নোৱাৰা কৃষকসকলক 20ৰ পৰা 50% ৰাজ সাহায্য প্ৰদান কৰা এতিয়া জানো আহক এই পিএম কিষাণ ট্ৰেক্টৰ যোজনাৰ জৰিয়তে কি লাভ হ'ব 1 নম্বৰ ৰাজ্যৰ সকলো ক্ষুদ্ৰ হিতাধিকাৰী কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী ট্ৰেক্টৰ আঁচনিৰ সুবিধা 2 নম্বৰ এই আঁচনিৰ আটাইতকৈ ভাল কথাটো হ'ল কৃষকজনে চৰকাৰৰ পৰা 50% ৰাজ সাহায্য লাভ কৰিব আৰু বাকি থকা 50% ধনৰ বাবে তেওঁ ঋণ ল'ব পাৰিব 3 নম্বৰ নতুন ট্ৰেক্টৰ কিনিলে 20ৰ পৰা 50% ৰাজ সাহায্য হিচাপে কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব টকা আৰু যিখিনি ধন বাকি আছে সেইখিনি কৃষকে জমা কৰিব লাগিব 4 নম্বৰ প্ৰধানমন্ত্ৰীয়ে এই আঁচনিখন চলোৱাৰ উদ্দেশ্যটো হৈছে কৃষকসকলক উৎসাহিত কৰা 5 নম্বৰ এই আঁচনিৰ সুবিধাসমূহ প্ৰথমে দেশৰ মহিলা কৃষকসকলক প্ৰদান কৰা আৰু 6 নম্বৰ ইয়াত কৃষকজনে চৰকাৰৰ পৰা যিমানে ধন পাব হেয়া পোনপটীয়াকৈ তেওঁৰ বেংক একাউণ্টত দিয়া হ'ব বন্ধুসকল এতিয়া জানো আহক পিএম কিষাণ ট্ৰেক্টৰ যোজনা 2024 লাভ কৰিবৰ বাবে আপোনাৰ কি যোগ্যতা থাকিব লাগিব 1 এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হলে কৃষকজন ভাৰতীয় নাগৰিক হ'ব লাগিব 2 যিকোনো কৃষকে এই আঁচনিৰ সুবিধা ল'ব বিচাৰিলে কৃষিৰ বাবে নিজাকৈ মাটি থাকিব লাগিব 3 যিজন কৃষকে এই ট্ৰেক্টৰ ল'ব বিচাৰিছে তেখেতৰ এটা নিজা বেংক একাউণ্ট থকাটো অতি প্ৰয়োজন যিটো আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সৈতে সংযুক্ত হ'ব লাগিব 4 আপোনালোকৰ বাৰ্ষিক আয় 1.5 লাখ টকাতকৈ কম হলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব 5 যদিহে কৃষকজনে কোনো আঁচনিৰ সুবিধা লোৱা নাই তেনেহলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব 6 এই আঁচনিৰ সুবিধা ল'বলৈ আপোনাৰ হাতত ইতিমধ্যে কোনো ট্ৰেক্টৰ থাকিব নালাগে তেতিয়াহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব 7 এই আঁচনিৰ অধীনত কেৱল এখন ট্ৰেক্টৰৰ বাবেহে কৃষকক ৰাজ সাহায্য প্ৰদান কৰা হ'ব বন্ধুসকল এতিয়া জানো আহক এই পিএম কিষাণ ট্ৰেক্টৰ যোজনা 2024ৰ জৰিয়তে এখন ট্ৰেক্টৰ লাভ কৰিবৰ বাবে আপোনাৰ কি গুৰুত্বপূৰ্ণ নথিপত্ৰ থাকিব লাগিব 1 নম্বৰতে হৈছে ভূমিৰ নথিপত্ৰ 2 আধাৰ কাৰ্ড 3 পেন কাৰ্ড 4 নম্বৰ মোবাইলৰ নাম্বাৰ এটা লাগিব 5 নম্বৰটো হৈছে পাছপোৰ্ট আকাৰৰ 2 কপি ফটো লাগিব 6 নম্বৰ আয়ৰ প্ৰমাণপত্ৰ আৰু 7 নম্বৰত আপোনাৰ লাগিব ৰেচন কাৰ্ড বন্ধুসকল এতিয়া জানো আহক পিএম কিষাণ ট্ৰেক্টৰ যোজনা 2024ৰ অধীনত এখন ট্ৰেক্টৰ লাভ কৰিবৰ বাবে কি ধৰণে আবেদন কৰিব লাগিব আবেদন কৰিবলৈ প্ৰথমে আপোনাৰ ৰাজ্যৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব অফিচিয়েল ৱেবছাইটত উপনীত হোৱাৰ পিছত কিষাণ ট্ৰেক্টৰ যোজনা নিৰ্বাচন কৰিব লাগিব প্ৰপত্ৰৰ প্ৰয়োজনীয় সকলো তথ্য সাৱধানে পূৰণ কৰিব প্ৰপত্ৰ পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব চূড়ান্ত ফৰ্মখন এবাৰ পৰীক্ষা কৰি চাওক যে কিবা ভুল হৈছে নেকি চূড়ান্ত পৰীক্ষাৰ পিছত আবেদন জমা দিব আবেদন জমা দিয়াৰ পিছত আবেদনৰ প্ৰিন্ট আউট উলিয়াই ৰাখিব বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিলোঁ
PM কিষাণ ট্ৰেক্টৰ যোজনা 2024ৰ সকলো ডিটেইল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ